বৰেণ্য সাহিত্যিক ৰংবং টেঙাওক PhD ডিগ্ৰী প্ৰদান কৰে অসম বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদত PhD ডিগ্ৰী প্ৰদান কৰে উপাচাৰ্যই। PhD ডিগ্ৰী গ্ৰহণ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন বিশিষ্ট সাহিত্যিকগৰাকীৰ। এই সন্মান মোৰ নহয়, এই সন্মান কাৰ্বি আংলং ৰাইজৰ বাবে বুলি মন্তব্য কৰে ৰংবং টেঙাকে। মোৰ এখিনি কথা আছে কি অসম বিশ্ববিদ্যালয়খন আসাম ইউনিভাৰ্চিটি মোৰ এখিনি কথা আছে কি অসম বিশ্ববিদ্যালয়খন আসাম ইউনিভাৰ্চিটি এইটো আমাৰ এই সপোনৰ ইউনিভাৰ্চিটি কাৰ্বি আংলঙৰো আৰু ডিমা হাছাওৰ সকলোৰে একেলগে আমি ইয়াত আছোঁ আৰু এই সন্মানটো কাৰ্বি আংলং ৰাইজৰ আমাৰ পাহাৰীয়া জীৱনৰ কাৰণে এটা ডাঙৰ প্ৰেৰণাৰ উৎস বুলি মই ভাবিছোঁ আৰু মই সেইকাৰণে এই সন্মানটো গ্ৰহণ কৰিবলৈ পাই মই সুখী হৈছোঁ আৰু বিশেষকৈ অসম বিশ্ববিদ্যালয়ৰ আসাম ইউনিভাৰ্চিটিৰ কণ্ট্ৰলাৰ বাকী আমাৰ ভাইচ চেঞ্চেলৰ সকলোৱে আহি যে ইয়াত নিজৰ ডিফু কেম্পাছত আহি মোৰ অসুস্থতাৰ কাৰণে আহি তেখেতসকলে কষ্ট কৰি মোক এই সন্মানটো দিলেহি আৰু মই কাৰ্বি আংলঙৰ হৈ এই সন্মানটো গঢ়িবলৈ মই সঁচাকৈ ধন্য মানিছোঁ আৰু মই অসম বিশ্ববিদ্যালয়লৈ আসাম ইউনিভাৰ্চিটিলৈ মোৰ অভিনন্দন মোৰ সেৱা